বলিয়া ৰাইজক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আজি হোজাই জিলাৰ 1 নং কাকি 2 নং বহমপুৰ গাঁৱত ঢোল পেঁপা গগনা ৰঙালী বিহু উদযাপন সমিতিয়ে আমন্ত্ৰণ কৰি আমাক যি মৰম আৰু আশীৰ্বাদ প্ৰদান কৰিলে তাৰ বাবে বিহু সমিতিলৈ আমি আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আজিৰ এই পবিত্ৰ বিহু মঞ্চত আমাৰ মাজত উপস্থিত সন্মানীয় এই বিহু সমিতিৰ সন্মানীয় সভাপতি নাৰায়ণ দা, সন্মানীয় এই বিহু সমিতিৰ মোৰ শ্ৰদ্ধাৰ দাদা সভাপতি নাৰায়ণ বৰা ডাঙৰীয়া, ভাতৃপ্ৰতিম এই বিহু অনুষ্ঠানৰ উদযাপন সমিতিৰ সন্মানীয় সম্পাদক পংকজ বৰা ডাঙৰীয়া, বিহু উদযাপন সমিতিৰ সন্মানীয় সদস্যসকল, হোজাই জিলাৰ ভাৰতীয় জনতা যুৱ মৰ্চাৰ সভাপতি বিনয় কলিতা ডাঙৰীয়া, কাকি মণ্ডলৰ যুৱ মৰ্চাৰ সভাপতি ঋষিৰাজ কাকতি ডাঙৰীয়াকে প্ৰমুখ কৰি মোৰ অতি মৰমৰ ভাতৃপ্ৰতিম মানৱ বৰা ডাঙৰীয়া, উপস্থিত বিহুবলীয়া ৰাইজ সকলোকে ৰঙালী বিহুৰ হিয়া ভৰা ওলগ জনালোঁ। এই বৰ্ষটিতে যাতে আমাৰ সকলোৰে মংগলময় হয় সেই শুভকামনা জনালোঁ। আমি এই অনুষ্ঠানলৈ আগতে আহিছোঁ, কেইবাবাৰো আহিছোঁ। আপোনালোকৰ যি আগ্ৰহক সন্মান জনাই নাহাকে থাকিব কেতিয়াও নোৱাৰোঁ। আহি আছোঁ, আগলৈও এনেকৈ আহিম। আপোনালোকৰ যি আগ্ৰহ সঁচাকৈ ভাল লাগে। আজি এই সংগীতানুষ্ঠান আমি সকলোৱে উপভোগ কৰিম, সকলোৱে সহযোগিতা কৰিব। এটা বহুত ভাল লগা পৰিৱেশ হ'বলৈ গৈ আছে, আমি সকলোৱে উপভোগ কৰিম। আদিৰ পৰা অন্তলৈ আমি সকলোৱে যাতে এই অনুষ্ঠানটি সাফল্যমণ্ডিত হয়, সকলোৰে সহযোগিতা বিচাৰি আমাক দুআষাৰ ক'বলৈ দিয়াৰ যি সুবিধা প্ৰদান কৰিলে সকলোকে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰি মোৰ চমু দুআষাৰ বক্তব্য সামৰি মাৰিছোঁ। ধন্যবাদ, নমস্কাৰ।